খালি ক্যালকুলাসৰ কেইটামান ফৰ্মুলা ফিজিক্সত কেনেকৈ ইউজ কৰা হয় যদি এই পাঁচটা কোৱেশ্চন ভালদৰে বুজি লোৱা তুমি যিকোনো কোৱেশ্চন কৰিব পাৰিবা 18 প্লাস 10t আৰু যেহেতু আমাক ভেলোসিটি উলিয়াইছো টু 0 বুলি কোৱা বা ইয়াক আমি ইনিশিয়াল টাইম বুলিও ক'ব পাৰো কি ক'লো বুজি পালানে a - b হোল স্কয়ার পৰি আছে সো কি হৈ যাব a স্কয়ার প্লাস b ওকে সো এটা নতুন লেকচাৰ আৰম্ভ কৰিব লৈছো সো ইয়াৰ আগৰ যোনটো লেকচাৰ আছিল ইয়াৰ আগৰ লেকচাৰত আমি মেইনলি কি ডিসকাস কৰিছিলো যে ক্যালকুলাস ইউজ কৰি আমি ইকুৱেশন অফ কাইনেমেটিক্সৰ যিকিটা আমাৰ প্ৰুফ আছিল সেই চাৰিটা ফৰ্মুলা দেই সেই প্ৰুফ কিটা আমি কৰিছিলো আৰু তাৰ লগতে যেতিয়া মই ক্যালকুলাস মালকক পঢ়াইছিলো সো একচুয়ালি ক্যালকুলাস পঢ়া বুলি ক'লে কিন্তু ভুল কোৱা হ'ব মই ক্যালকুলাস পঢ়োৱা নাছিলো মই খালি ক্যালকুলাসৰ কেইটামান ফৰ্মুলা ফিজিক্সত কেনেকৈ ইউজ কৰা হয় মই খালি সেই টেকনিকটোহে তোমালোকক শিকাইছিলো তাৰে দুটা বস্তু আছিল ইন্টিগ্ৰেল ক্যালকুলাস আৰু কি ডিফাৰেন্সিয়েল ক্যালকুলাস সো অলৰেডি আমাৰ ইন্টিগ্ৰেল ক্যালকুলাসৰ ইউজ টু ফিজিক্সত কোড হয় মই লাষ্ট ক্লাস কৰালো এই ফৰ্মুলা কিটা ইউজ কৰোতে আৰু তাৰ কিছুমান নিউমেৰিকেলো আছে এবিলাক আমি লাহে লাহে আমি এই বছৰ আমি যেতিয়া পঢ়ি গৈ থাকিম ইন ফিউচাৰ আমাৰ কিছুমান ডিৰাইভেশনত সেই ইন্টিগ্ৰেল ক্যালকুলাসৰ ইউজটো আমি শিকিম বাট আজি আমি শিকিব গৈ আছো যোনটো আমাৰ ফাৰ্স্ট টাইপ অফ মানে আছিলে যাৰ নামটো আছিলে কি ডিফাৰেন্সিয়েল ক্যালকুলাস যে ডিফাৰেন্সিয়েল ক্যালকুলাস আমি ফিজিক্সত কেনেকৈ আমি ইউজ কৰিম সো আজি আমি বেসিক কোৱেশ্চন নকৰো আমি মেইনলি পাঁচটা আমি নিউমেৰিকেল লম নিউমেৰিকেলটো বহুত আছে বাট মই তাৰ পৰা পাঁচটা সিলেক্ট কৰিছো টপ 5 নিউমেৰিকেলস আৰু এই কিটা এনেকুৱা হ'ব যদি তোমালোকে এই কোৱেশ্চন পাঁচটা পাৰা ন সো এই টপিকটোৰ ওপৰত যেনেকুৱাই কোৱেশ্চন নিদিয়ক লাগিলে বোৰ্ডত হওক নিটত হওক জেডব্লিউ হওক যিকোনো কম্পিটিটিভ এক্সাম যেনেকুৱাই কোৱেশ্চন নিদিয়ক পাৰ্টিকুলাৰ এই টপিকটোৰ ওপৰত যদি এই পাঁচটা কোৱেশ্চন ভালদৰে বুজি লোৱা তুমি যিকোনো কোৱেশ্চন কৰিব পাৰিবা ঠিক আছে সো মই ডাইৰেক্টলি আমাৰ কোৱেশ্চন কিটালে আহিছো চোৱা এটো আমাৰ ফাৰ্স্ট কোৱেশ্চন দেই এটো আমাৰ কি ফাৰ্স্ট কোৱেশ্চন কিন্তু কোৱেশ্চনটোত যোৱাৰ আগত মই এটা তোমালোকক ট্ৰিক এটা মই ক'ব বিচাৰিছো সেই ট্ৰিকটো আগতে বুজি লোৱা সেই ট্ৰিকটো নকৰাকে আমি কোৱেশ্চন কিটা যাব নোৱাৰিম সো ট্ৰিকটো কেনেকুৱা সো আমি মেইনলি তিনটা বস্তু পঢ়িলো সো ফাৰ্স্ট আমি কি পঢ়িলো ডিসপ্লেসমেন্ট তাৰ পিছত আমি কি পঢ়িলো ভেলোসিটি দেন আমি কি পঢ়িলো এক্সেলাৰেশন মই মানে ভেক্টৰ ফৰ্ম কিটা লৈ আছো এতিয়া ডিসপ্লেসমেন্ট বুলি ক'লে তাত ডিসটেন্সও সোমাই যাব বা ভেলোসিটি বুলি ক'লে কি স্পিডও সোমাই যাব এতিয়া এই যে বস্তু কিটা আমি পঢ়িলো ইয়াৰ পৰা কেটামান ট্ৰিক আমি মনত ৰাখিম কথাটো কি সাপোজ মোক ডিসপ্লেসমেন্ট দিয়া হৈ আছে ঠিক আছে এতিয়া ডিসপ্লেসমেন্টৰ পৰা যদি মই ভেলোসিটি উলিয়াব বিচাৰো সদায় মন কৰিবা ডিসপ্লেসমেন্টক যেতিয়া উইথ ৰেসপেক্ট টু টাইম আমি ডিফাৰেন্সিয়েট কৰিম তেতিয়া আমি কি পাই যাম ভেলোসিটি পাই যাম এটো সদায় মন ৰাখিবা মানে ভেলোসিটি উলিয়াবলে হলে তুমি যদি v উলিয়াব বিচাৰিছা তেনে হলে তুমি কি কৰিব লাগিব ডিসপ্লেসমেন্ট আৰু মই সিম্বল কিটাও কৈছো ডিসপ্লেসমেন্টক আমি sd ৰিপ্ৰেজেন্ট কৰো কেতিয়াবা কিছুমানে বলে স্যাৰ মই sd ৰিপ্ৰেজেন্ট নকৰো মই ডিসপ্লেসমেন্টটো কিহে দি xd ৰিপ্ৰেজেন্ট কৰিম কৰিলে হল সিম্বল লৈ কেতিয়াও কনফিউজ নহবা হল আৰু জেনাৰেলি ভেলোসিটি সদায় কিহে ৰিপ্ৰেজেন্ট কৰা যায় v দিয়ে ৰিপ্ৰেজেন্ট কৰে আৰু এক্সেলাৰেশনটো কিহে দি ৰিপ্ৰেজেন্ট কৰে a দিয়ে ৰিপ্ৰেজেন্ট কৰে এটা মোৰ মেইন পইণ্টটো হৈছে সাপোজ আমাক ডিসপ্লেসমেন্ট দিয়া হৈ আছে আৰু আমাক উলিয়াব দিছে কি ভেলোসিটি হল আৰু যদি আমি ক্যালকুলাসৰ টেকনিকত যাও তেনে হলে সদায় মন ৰাখিবা যে ভেলোসিটি আমি কেনেকৈ উলিয়াম ডিসপ্লেসমেন্টক উইথ ৰেসপেক্ট টু টাইম আমি ডিফাৰেন্সিয়েট কৰিম কি কৰিম ডিফাৰেন্সিয়েট কৰিম কাক ডিসপ্লেসমেন্টক কাৰ ৰেসপেক্টত টাইমৰ ৰেসপেক্টত মানে ফৰ্মুলাটো হৈ যাব v = dx/dt or যদি বলে কোনোবাই ডিসপ্লেসমেন্টক sd ৰিপ্ৰেজেন্ট কৰিছা তেতিয়া কি হৈ যাব v = ds/dt so most important formula হৈছে similarly suppose মোক কি দিয়া হৈ আছে velocity দিয়া হৈ আছে so এবাৰ কি উলিয়াব বিচাৰিছো acceleration এতিয়া উলিয়াব বিচাৰিছো কি acceleration so কৰ পৰা উলিয়াম velocity পৰা উলিয়াম because আমি জানো what is the definition of acceleration so acceleration is nothing but it is the rate of change of velocity মানে acceleration বুলি কোতে আমি খদায় কাৰ ওপৰত ডিপেন্ড কৰিব লাগিব ভেলোসিটিৰ ওপৰত যদি এতিয়া আমি ক্যালকুলাসৰ মেথডটো যাও সো তাৰ কাৰণে ট্ৰিকটো এনেকৈ মনত ৰাখা যে acceleration আমি খদায় কেনেকৈ উলিয়াম velocity উইথ ৰেসপেক্ট টু টাইম কি কৰিম ডিফাৰেন্সিয়েট কৰিম কি কৈছে বুজি পাইছানে মানে a হৈ যাব কি a will be equals to হৈ যাব dv by
dt এইটো এটা ফৰ্মুলা হল যেনেকৈ আমি এইকেইটা ফৰ্মুলা মনত ৰাখিম আমি এইটো ফৰ্মুলাও মনত ৰাখিব লাগিব ক্লিয়াৰ হৈছে এতিয়া আহো এটা কমপ্লিটলি নতুন বস্তুলে যোনটো তোমালোকে এতিয়া পোৱা নাই বা মেথছ নথকাখিনিয়ে নাপাবাও বা জানি থোৱাটো দৰকাৰ সেইটো হল এতিয়া ভালকে চোৱাচোন এইটো এনেকে লিখা আছে এতিয়া ইয়াক আমি এনেকেও ক'ব নোৱাৰিম নে a ইকুৱেলছ টু অবজাৰ্ভ কৰিবা দেই d বাই dt অফ v এনেকে লিখিব পাৰিম ঠিক আছে ওকে এতিয়া চোৱা এইটো v আছে নে নাই আকৌ v জায়গাত মই কি লিখিব পাৰিম এইটো লিখিব পাৰিম v জায়গাত কি লিখিব পাৰিম dx বাই dt মানে ইয়াক মই এনেকে ক'ব নোৱাৰিম নে চোৱাচোন a ইকুৱেলছ টু d বাই dt নিজৰ জায়গাত আছে কি ক'লো বুজি পালানে আৰু এই v জায়গাত আমি এইটো লিখি দিব পাৰিম হল আৰু a v আমি এনেকেও লিখিব নোৱাৰো জানো মই কৈ থোৱা আছে অলৰেডি যে v can be also written as dx by dt লিখা বা d by dt of x লিখা কথাটো একেটাই হয়নে নহয় মানে এই v জায়গাত আমি কি লিখি দিব পাৰিম d by dt of কি x ক্লিয়াৰ হৈছে না কথাটো এটা ভালদৰে চিন্তা কৰা মানে আমি ভেলোসিটি যে a পৰা উলিয়াম এটোটো মানে সম্পূৰ্ণ শুদ্ধ কারেক্ট যে ভেলোসিটিক উইথ রেসপেক্ট টু টাইম ডিফারেন্সিয়েট কৰিলে আমি কি পাই যাম এক্সেলাৰেশন পাই যাম বাট কেতিয়াবা ডিসপ্লেসমেন্টৰ পৰা আমি এক্সেলাৰেশন উলিয়াব পাৰিম বাট তেতিয়া আমি কি কৰিব লাগিব এই ডিসপ্লেসমেন্টক ভালদৰে মন কৰা আমি দুবাৰ কি কৰি আছো ডিফারেন্সিয়েট কৰি আছো মন কৰিছানে মানে x ক আমি দুবাৰ d by dt কৰি আছো আৰু ইয়াকে ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত ডাবল ডেৰিভেটিভ বুলি কয় কি কৈছে বুজি পাইছা ইয়াক ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত ডাবল ডেৰিভেটিভ বুলি কয় সো হেখিনি ইমান এতিয়া প্ৰয়োজন নাই এতিয়া আমি যিখিনি বস্তু পঢ়ি আছো কিন্তু ঘপককে তোমাকে সেলফ স্টাডি কৰি আছা ঘপককে কিতাপত লিখে লাইনটো পাই গলা লাইনটো কেনেকৈ আহিব যে ডিসপ্লেসমেন্টক যদি আমি ডাবল ডেৰিভেটিভ কৰো তেতিয়া আমি এক্সেলাৰেশন পাই যাম বুলি ঘপককে লাইনটো পাই যাব পাৰা ন সেইকাৰণে মই কথাটো কৈ দিছো সো এনেকৈ লিখিব পাৰি বা ফাইনালি ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা এটো ডাবল ডেরিভেটিভ বুলি কৈছে নহয় মানে ইয়াৰ লিখাৰ এটা ষ্টাইল আছে ইয়াক a ইকুৱেলছ টু d স্কয়াৰ বাই dt স্কয়াৰ অফ x বুলিও লিখিব পাৰি এটো হল ডাবল ডেরিভেটিভ ইয়াক এনেকৈ লিখা হয় সো এবিলাক ইন ডিটেইলছ পাবাগে পিছত মেথছত কিন্তু এটা কথাটো ওলাইছে কাৰণে মই কৈ দিছো সো ইমানখিনিলে কনফিউজ নহবা মই এতিয়া যেটা কোৱেশ্চন কিটা কৰাই দিম তেতিয়া এনেকুৱা টাইপৰ বস্তু আহিলো ইয়াক কেনেকৈ আমি অন দা স্পট ট্যাকল কৰিম মই শিকাই দি আছো মানে মেইনলি এটা দুটা বস্তুই জানি থোৱা ডিসপ্লেসমেন্ট দিয়া থাকিলে ভেলোসিটি কেনেকৈ উলিয়াম v ইকুৱেলছ টু dx by dt v দিয়া থাকিলে a কেনেকৈ উলিয়াম a ইকুৱেলছ টু dv by dt বস দ্যাটস ইট কিন্তু কথাটো হল একেটা কি অকল ইনস্ট্যান্টেনিয়াস ভ্যালু হে মানে এটো ইনস্ট্যান্টেনিয়াস ভেলোসিটি এটো কি ইনস্ট্যান্টেনিয়াস অ্যাক্সেলারেশন যদি এভারেজ অ্যাক্সেলারেশন খুদে বা যদি এভারেজ ভেলোসিটি খুদে তেতিয়া কথাটো কি হৈ যাব তেতিয়া বেলেগ হৈ যাব হল এতিয়া আমি গুটে বিলাক বস্তু এটা এটাকে আমি কৰিব ওলাইছো এতিয়া আমি আইছো আমাৰ ফাৰ্স্ট কোৱেশ্চন বুলে ভালদৰে মন কৰা কি কৈছে এবাৰ সবে পঢ়াচোন the displacement of a particle moving along x axis is given by মানে আমাক পার্টিকেল এটাৰ কি দিয়া হৈ আছে ডিসপ্লেসমেন্ট দিয়া হৈ আছে আৰু ডিসপ্লেসমেন্টটো আমাক কেনেকৈ দিছে এনেকৈ দিছে চোৱা এইটো আমাক এটো ডিসপ্লেসমেন্ট দিয়া হৈ আছে এতিয়া আমাক কৈছে ক্যালকুলেট তিনটা বস্তু উলিয়াব দিছে নাম্বার 1 the instantaneous velocity number 2 পিছত পঢ়িম আমি কি কি দিয়া আছে আমি 1 by 1 যাম আমি প্ৰথমটোলে আহিছো সো কি উলিয়াব দিছে velocity উলিয়াব দিছে instantaneous velocity এতিয়া চোৱা এই ষ্টুডেন্টটো মানে এই কোৱেশ্চনটো ষ্টুডেন্টে ভুল এপ্ৰোচত কেনেকৈ গুছি যাব মই প্ৰথমতে শিকাই দিও এনেকুৱা এটা কোৱেশ্চন কৰাৰ পিছত মানে এনেকুৱা এটা কোৱেশ্চন পোৱাৰ পিছত ম্যাক্সিমাম ষ্টুডেন্টে ইয়াক এটা ৰং মেথডত লৈ গুছি যায় ভুলটো কোড কৰাৰ আগতে হেতু মই দেখুৱাই দিছো সো ভুলবিলাক ঠিক কৰা শুদ্ধটো অটোমেটিক্যালি হৈ যাব ম্যাক্সিমামে এই কোৱেশ্চনটো পঢ়াৰ পিছত এনেকৈ চিন্তা কৰিব যে সাৰে শিকাইছিলে স্পীড উইল বি ইকুৱেলছ টু টোটাল ডিসটেন্স ডিভাইডেড বাই টাইম আৰু লগতে মই কি কৈছিলো ভেলোসিটি ইকুৱেলছ টু হোৱাট টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম এতিয়া আমাক কি উলিয়াব দিছে ভেলোসিটি 2 মিনিটৰ কাৰণে এই ওয়াৰ্ডটো পাহৰি যাব যে আগত কি লিখা আছে ইনস্ট্যান্টেনিয়াস লিখা আছে হপককে মাইন্ডত সোমাব কি ওকে ভেলোসিটি উলিয়াব দিছে আৰু ভেলোসিটি কেনেকৈ উলিয়াই v ইকুৱেলছ টু ওপৰত কি আহিব ডিসপ্লেসমেন্ট এটা পঢ়িব কোৱেশ্চনটো আচ্ছা ডিসপ্লেসমেন্ট দিয়া হৈ আছে কোনটো এটো দিয়া হৈ আছে সো ওপৰত লিখি দিব কি ডিসপ্লেসমেন্ট কিমান 18t প্লাস কি 5t স্কয়ার কারণ মাইন্ডত অকল এটো বস্তু সোমাই আছে সো ডিসপ্লেসমেন্ট ডিভাইডেড বাই কি টাইম
এতিয়া আকৌ কোৱেশ্চনটো পঢ়িব টাইম কিমান দিয়া আছে পঢ়ি চাব দেখিব টাইম দিয়া আছে কিমান 2 সেকেন্ড সো ইয়াত লিখি দিব কি 2 সেকেন্ড আৰু তাৰ পিছত এখিনতে ৰখি থাকিব আগবাহু কেনেকে বাট মই কৈছো এই মেথডটো কি ভুল এনেকে নকৰে আমি এই কোৱেশ্চনস বিলাক আমি এনেকে কৰিব নোৱাৰিম এতিয়া আগতে তোমালোকে বুজি লোৱা যে এই টাইপত আমি কিয় কৰিব নোৱাৰো চোৱা আমাৰ যোনটো কোৱেশ্চন ইয়াত দিয়া হৈছে এই কোৱেশ্চনটো ভালদৰে চোৱাচোন ইয়াক আমাক যোনটো ডিসপ্লেসমেন্ট দিছে হেতু ফিক্সড ভ্যালু দিছে নে বলে ডিসপ্লেসমেন্ট বলে 2 কিলোমিটাৰ বলে 500 মিটাৰ বলে 5 সেন্টিমিটাৰ দিছে নেকি নাই দিয়া সো ডিসপ্লেসমেন্টটো এটা ভেৰিয়েবল নহয় জানো মানে x ৰ ভ্যালুটো টাইমৰ ওপৰত ডিপেন্ড কৰি আছে যদি কোনোবাই টাইমটো 0 সেকেন্ড বুলি কৈ দিয়ে মানে আমি টাইমৰ জায়গা কি পুট কৰিম 0 পুট কৰিম তেতিয়া আমি ডিসপ্লেসমেন্টতে বেলেগ ভ্যালু পাম কোনোবাই বুলে কৈছে নাই স্যাৰ টাইমটো আপুনি 1 সেকেন্ড লওক তেতিয়া আমি ইয়াত যত টিটি আছে টি মানে কি টাইম যদি মই তাত 1 পুট কৰি দিও তেতিয়া আমি ডিসপ্লেসমেন্টৰ কি পাম বেলেগ এটা ভ্যালু পাই যাম মানে আলটিমেটলি যেতিয়া আমাৰ কোৱেশ্চনস বিলাকত ডিসপ্লেসমেন্টৰ ভ্যালুটো ভেৰিয়েবল ফৰ্মত যেতিয়া থাকিব বা সিম্পল ভাষাত এনেকে বুজি লোৱা যেতিয়া আমাক ডিসপ্লেসমেন্টটো এটা ফিক্সড ভ্যালু দিয়া নহয় বা ডিসপ্লেসমেন্টটো যেতিয়া এটা ইকুৱেশনৰ নিচিনাকে দিয়া হৈ থাকিব কি কলো বুজি পালানে আৰু ইকুৱেশনটো কি থাকিব টাইম ভেৰিয়েবলটো থাকিব সো এনেকুৱা কেস বিলাকত একদম মূৰত সুমুৱাই লোৱা আমি ক্যালকুলাসৰ টেকনিক ইউজ কৰিবই লাগিব আদাৰৱাইজ আমি কৰিব নোৱাৰিম এতিয়া আমি পাৰ্ট বাই পাৰ্ট কৰিছো আমি এতিয়া আহিছো ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰলে আমাক কি উলিয়াব দিছে কৈ দিলে ইনস্ট্যান্টেনিয়াস ভেলোসিটি সো ফৰ্মুলা কি v কি হৈ যাব d s লিখিম নে x লিখিম x লিখিম কাৰণ আমাক ইন টার্মস অফ কি দিছে x দিছে সো d s নহব d x by কি dt বাস ফর্মুলা আমি পালো ভ্যালু পুট কৰিম সো দ্যাট মিন্স v will be equals to d by dt of x আছে x ৰ জায়গাত আমি ইকুৱেশনটো লিখি দিম কিমান 18t plus 5 into t square সো চাবলৈ গলে ফিজিক্সৰ কাম এখিনিতে শেষ এতিয়া ইয়াৰ পিছৰখিনি আৰু কি ম্যাথমেটিক্স সো মই এবাৰ কৰি দেখুৱাইছো এতিয়া আমি কি কৰিম পাৰ্ট বাই পাৰ্ট ইয়াক ভাঙি লম সো v equals to কি হ'ব d by dt of first কি থাকিব 18 into t plus d by dt of কি থাকিব 5 into t square হৈছে তোমালোকে পাৰিলে লগতে কৰিবা মই কৰি দেখুৱাই দিছো বাৰু নেক্সট v equals to এতিয়া কি হ'ব কোৱা 18 টো কনস্ট্যান্ট বাট অকলে নাই কি লগত t আছে 18 টো আগত গুছি আহিব সো 18 আহি গল আগত সো d by dt of কি থাকিলে t প্লাস ইয়াত কি হ'ব 5 টো আগত গুছি আহিব কি থাকিব d by dt of কি t square সো বাকিখিনি মই এফালে কৰি দিছো হা এতিয়া তোমালোকে নিজে পাৰিবা সো চোৱা v will be equals to কি হৈ যাব 18 আছে d by dt of t 1 কৈছিলো মই যে d by dt of t হলে সদায় কি হ'ব 1 হ'ব সো আলটিমেটলি কি হল 18 into 1 এটো ব্র্যাকেটত ৰাখি দিও প্লাস এতিয়া ইয়ালে আহা 5 টো আছে বাহিৰত এতিয়া চোৱাচোন d by dt of t square ফৰ্মুলা মতে কি হ'ব d by dt of t square যদি t to the power n থাকিলে হেতেন n t to the power n minus 1 এতিয়া n ৰলটো কোনে প্লে কৰি আছে 2 এ প্লে কৰি আছে ফৰ্মুলা মুখস্থ লাগিব দেই নহলে নোৱাৰিবা কিন্তু তো কি হৈ যাব twice t নহবনে twice t হৈ গল সো আলটিমেটলি আমি v কিমান পাই গলো v পাই গলো 18 plus 10t আৰু যেটো আমাক ভেলোসিটি উলিয়াইছো সো লিখি দিয়া মিটাৰ পাৰ কি সেকেন্ড লিখি দিয়া কি মিটাৰ পাৰ সেকেন্ড যদিও ইয়াত মেনশন কৰা নাই মেনশন কৰিছে সেকেন্ড বুলি কৈছে নে নাই মানে এসআই ইনটত দিছে নে নাই সো কি লিখিব লাগিব মিটাৰ পাৰ সেকেন্ড ক্লিয়াৰ হৈছে নে আনসাৰটো আমাৰ ক্লিয়াৰ হৈছে উলাইছে নাই উলোৱা আনসাৰ এই কোৱেশ্চনটো আনসাৰ তোমালোকে যদি এখিনলৈকে কৰি থৈ আহা মাৰ্কস নাপাবা কিয় নাপাবা ভালদৰে বুজি লোৱা আমাক ইনস্ট্যান্টেনিয়াস ভেলোসিটি উলিয়াব দিছে হয় বাট এই লাষ্টৰ খিনি পঢ়া নাই চোৱা বহুতে ইয়াতে গণ্ডগোল কৰি দিব সিলি মিস্টেক যে কৰে এইবিলাক কাৰণতে কৰে আধা পঢ়িব এইখিনি দেখা লগে লগে বাস কৰি দিলে কাম শেষ কিন্তু পিছৰ লাইনটো পঢ়িছোৱা ইনস্ট্যান্টেনিয়াস ভেলোসিটি উলিয়াব দিছে কারেক্ট বাট কোনটো টাইমত t equals to 2 সেকেন্ড মানে এখিনলৈকে কৰিলে দিস ইজ নট দা আনসাৰ এটো আনসাৰ নহয় আমি এতিয়া আনসাৰ উলিয়ামহে মানে এটো আমি পালো ভেলোসিটিৰ এটা কি ইকুৱেশন বাট আমাক এতিয়া খুদিছে কি আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে ভেলোসিটি এট কি t equals to 2 সেকেন্ড yes or no আমাক এতিয়া ভেলোসিটি এট t equals to 2 সেকেন্ড উলিয়াব দিছে আৰু হেতু আমি কেনেকে উলিয়াম এনেকে লিখিম ভেলোসিটি এট t equals to এনেকে লিখি দিব লাগিব এতিয়া আমি কি বুজিম ওকে ভেলোসিটি উলিয়াব দিছে বাট টাইম কিমান সেকেন্ডত 2 সেকেন্ড হেতু আমি কি কৰিম এই যোনটো আমি ইকুৱেশন পালো
এই যোনটো আমি ইয়াত ইকুৱেশ্যন পালো এই ইকুৱেশ্যনটোত চোৱাচোন টাইম ভেৰিয়েবলটো আছে নে নাই সেই 3 জায়গাত আমি 2 পুট কৰি দিম সো কি হৈ যাব 18 plus 10 into কি 2 now calculate these things so 20 10 into 20 20 plus 18 কি হৈ যাব so answer আহি যাব আমাৰ 38 meter per second আৰু এটো হে হৈছে আমাৰ এই ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ বুজি পালা কেনেকৈ কৰিলো use of calculus calculus বহুত টান ফৰ্মুলাও নহয় ইজি ফৰ্মুলা এটা so clear হল এটো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈ গল এতিয়া আমি সেকেন্ড কোৱেশ্চনটোলৈ আহিছো সেকেন্ডটো কি কৈছে find the average velocity এতিয়া আমাক এভাৰেজ ভেলোসিটি উলিয়াব দিছে মন কৰিবা অকমান আগতে আমি কি উলিয়ালো ইনস্ট্যান্টেনিয়াস এতিয়া উলিয়াব দিছে কি এভাৰেজ ভেলোসিটি আৰু এভাৰেজ ভেলোসিটি যোনটো উলিয়াব দিছে হেতু আমাক দুটা টাইমৰ মাজত দিছে কি যে 2 সেকেন্ড আৰু 3 সেকেন্ডৰ মাজৰ যোনটো এভাৰেজ ভেলোসিটি হেতু আমি উলিয়াম এতিয়া এভাৰেজ ভেলোসিটি ফৰ্মুলা কিন্তু বেলেগ আছিল আমি এভাৰেজ ভেলোসিটি কেনেকৈ উলিয়াইছিলো এটো হল সেকেন্ডটো যে v average so what is the formula for average velocity so average velocity formula whole change in displacement change in what displacement divided by hey displacement to the change hoise kiman time ot change hoise means time duration ba time taken time duration এতিয়া কোৱেশ্চনটো চালে তোমালোকে গম পাবা আমাক টাইম ডিউৰেশনটো দি দিছে কিমানৰ পৰা কিমান হলে 2 সেকেন্ডৰ পৰা 3 সেকেন্ড আমাক টাইমটো দি দিছে কৰপা কলে from 2 second to what 3 second from 2 second to 3 second আচ্ছা এটা কাম কৰো এই 2 সেকেন্ডটোক আমি ইনিশিয়াল টাইম ti বুলি ধৰি লৈছো ইনিশিয়াল টাইম আৰু এই 3 সেকেন্ডটোক মই ফাইনাল টাইম কি tf বুলি ধৰি লৈছো ফাইনাল টাইম এটা ইনিশিয়াল টাইম আৰু এটা কি এটা হৈ যাব আমাৰ ফাইনাল টাইম এটা ইনিশিয়াল টাইম আৰু এটা আমাৰ ফাইনাল টাইম ক্লিয়াৰ হল এতিয়া আমি v average কেনেকৈ উলিয়াম সো v average will be equals to ভাল দৰে চাবা দেই সো চেঞ্জ ইন ডিসপ্লেসমেন্ট তাক আমি কেনেকৈ লিখিম ডেল্টা x this is the change in displacement divided by time duration কি ডেল্টা t এতিয়া that means v average will be equals to so delta x মানে ইয়াক আমি final minus initial লিখিব নোৱাৰিম জান যে final displacement minus কি initial displacement আৰু টাইমটো কি কম final time minus কি initial time হৈছে এতিয়া মই ইয়াতে কৰি যাওঁ বস্তুবিলাক এটা ফাইনাল টাইম আমি গম পাওঁ কিমান 2 সেকেন্ড sorry final time to 2 second নহয় final time is 3 second minus initial time কি 2 second এতিয়া মোক xf আৰু xi লাগে xf xi কেনেকৈ উলিয়াম see আমাক x ৰ ইকুৱেশ্যনটো কিমান দিয়া আছিল অকন আগত আমি কৰিছিলো x ৰ ইকুৱেশ্যন আমাক দিয়া আছিল নে নাই কিমান 18t plus 5t square so 18t plus 5t square এটো আমাক x ৰ ইকুৱেশ্যনটো দিয়া হৈ আছিল মানে ডিসপ্লেসমেন্টৰ ইকুৱেশ্যন এতিয়া মই কি কৰিম ফাইনালটো আগতে উলিয়াইলো ফাইনাল ডিসপ্লেসমেন্ট তাৰ কাৰণে মই টাইমৰ জায়গা কি পুট কৰিব লাগিব ফাইনাল টাইম কি 3 সেকেন্ড মানে ইকুৱেশ্যনত কি কৰিম 18 into 3 plus 5 into কি 3 square এতিয়া তো ক্যালকুলেট কৰিলে কিমান পাম এনিবডি এটো ক্যালকুলেট কৰিলে কিমান আহিব এটো ক্যালকুলেট কৰিলে তোমালোকে দেখিবা ইয়াৰ ভ্যালুটো আহিব 99 মিটাৰ আমি xf পাই গলো মানে ফাইনাল ডিসপ্লেসমেন্ট পাই গলো এতিয়া আমি কোনটো উলিয়াম ইনিশিয়াল সো ইনিশিয়ালৰ কাৰণে কি xi সো ইনিশিয়ালটো কি হৈ যাব টাইমৰ জায়গাত ইনিশিয়ালটো পুট কৰি দিম সো 18 into 2 কৰি যোৱা আমাক আনসাৰ ক'ব লাগিব into 5 into 2 square সো এটো কৰিলে আমাৰ ইনিশিয়াল ডিসপ্লেসমেন্ট কিমান আহিব সো এটো কৰিলে কিমান আহিব 56 মিটাৰ হৈ গল সো আমি xf আৰু xi পাই গলো the value put কৰিম xf মানে ফাইনাল ডিসপ্লেসমেন্ট কিমান 99 আৰু আমাৰ xi ইনিশিয়াল ডিসপ্লেসমেন্ট কিমান 56 এতিয়া আৰু এটো ক্যালকুলেট কৰা এটো আৰু মই কৰি কেতিয়াও নিদিও সো এটো ক্যালকুলেট কৰিলে আমি ইয়াৰ পৰা কি পাই গলো এভাৰেজ ভেলোসিটি কিমান আহিব তলত আছে 1 সো 96 minus 56 how much 43 meter per second এটো আমি কি পালো
এভাৰেজ কি ভেলচিটি আৰু টাইমটো দিয়া আছে আমি কোনটো টাইমত আমি এভাৰেজ ভেলচিটি উলিয়াম সো এটো গল আমাৰ সেকেন্ড পাৰ্ট এদিও আমাৰ শেষ হোৱা নাই দেই আমাৰ থাৰ্ড পাৰ্টটো আছে সো থাৰ্ড পাৰ্টত কি খুদিছে ফাইন্ড দা ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন এতিয়া আমাক খুদিছে আমি কি উলিয়াব লাগে ইনস্ট্যান্টেনিয়াস সো আমি এটা কি উলিয়াব লাগে instantaneous acceleration so third is so formula কি আছিলে a equals to dv by কি dt okay এতিয়া now tell me এতিয়া আমি velocity জায়গাত কোনটো ভ্যালু পুট কৰিম ইয়াত velocity পাইছো আছে 38 হল আৰু আমাৰ যোনটো সেকেন্ড টাইপটো আছিলে সেকেন্ড টাইপটোত আমি velocity পাইছো আছে কিমান 43 এটাত কিমান পাইছো 38 এটাত কিমান পাইছো 43 এতিয়া মোৰ কোৱেশ্চনটো হল ইয়াত আমি d by dt of লিখি এই v জায়গাত মই কোনটো লিখিম 43 লিখিম নে 38 লিখিম টেল মি সি ইয়াত মই না 43 লিখিব পাৰিম না 38 লিখিব পাৰিম সো পইণ্টটো বুজিব চেষ্টা কৰা এনেকুৱা বস্তু বিলাকত ইয়াত কেতিয়াও ফিক্স ভ্যালু নাহে ইয়াত কি আহিব ভেলচিটিৰ ইকুৱেচনটো আহিব আৰু আমি অকমান আগত মন কৰা ইয়াত এইখিনিত আমি এটা ভেলচিটি ইকুৱেচন পাই থোৱা আছিল মই অকন আগতে এনে বস্তুটো পকাই পেলা খুদিলো যে আমি 38 লিখিম নে এটো লিখিম আমি এটো লিখিব নোৱাৰো আমি কোনটো লিখিব লাগিব ভেলচিটি কি ইকুৱেচনটো লিখিব লাগিব যোনটো আমি এটো কৰি পাইছিলো আৰু ভেলচিটি ইকুৱেচনটো কি 18 plus 10t এতিয়া আমি সেই 18 plus 10t আমি ইয়াত পুট কৰি দিম টু ক্যালকুলেট ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন সো কি হ'ব 18 plus 10 into t ক্লিয়াৰ হৈছে সবৰে কাবা ডাউট আছে নেকি যদি আছে খুদা নাই ঠিক আছে বাস এতিয়া আমি এ উলিয়াই দিম সো ইকুয়ালস টু সেম প্রসেস বা এটো মই বাৰে বাৰে কৰিম থাকো মই ডাইৰেক্ট কৰিম সো d by dt of 18 কি হৈ যাব 0 বিকজ এটো কি আছে কনস্ট্যান্ট প্লাস নেক্সট কি হ'ব 10 টু বাহিৰত গুছি আহিলে d by dt of t কি হৈ যাব 1 সো আলটিমেটলি আমি আনসাৰ কি পাই গলো a equals to 10 meter per second square and this is the value of what instantaneous acceleration clear hoise etia ei value tu upor ami eta kotha koi dibo parim ami juntu acceleration palu ei acceleration tu time or upor depend korise niki nai kora ei acceleration tu eta constant value hoy na no hoy hoy mane ami apa ki gom palu je yat uniform acceleration or kam hoy ase ar mo koisilu ei chapter tu maximum ki hobo uniform acceleration e hobo clear hoise sabore bostu tu so etu asle amar first question tu buji paisa edia ami amar second question tu le ahu almost same type or porizam yat ki dia hoy ase the displacement x of a particle varies along time t as so yatu amak koi dise je amak displacement dia hoy ase ar displacement tu time or logot ki hoy ase vary hoy ase x amak di thwa ase edia koise find the what position আমি তিনটা বস্তু উলিয়াব লাগে আমাক প্ৰথম কি উলিয়াব দিছে পজিশন নেক্সট আমাক কি উলিয়াব দিছে ভেলোসিটি থার্ড আমাক কি উলিয়াব দিছে এক্সেলাৰেশন বাট কেতিয়া কন্ডিশনটো কৈ দিছে কি at t equals to 0 মানে t equals to 0 টাইমত আমাক তিনটা বস্তু উলিয়াব দিছে পজিশন ভেলোসিটি আৰু কি এক্সেলাৰেশন এতিয়া মই তোমালোকক এটা কথা কৈছিলো position কোৱা আৰু displacement কোৱা কথাটো একেটাই ইয়াত যে position বুলি আছে কনফিউজ নহবা positionক আমি কি বুলি ক'ব পাৰো displacement বুলিও ক'ব পাৰো মানে আমাক প্ৰথমতে কি উলিয়াব দিছে নাম্বার 1 displacement উলিয়াব দিছে বুলি ধৰিলা এতিয়া বহুতৰ ডাউট লাগিব যে স্যাৰ আমাকটো displacement দিয়াই হৈ আছে হল কিমান দিছে displacement x equals to 4t square minus 15t plus 25 যে স্যার আমাক তো ডিসপ্লেসমেন্ট দিয়াই হৈ আছে আৰু আপুনি এইমাত্ৰ কলে যে পজিশন কোৱা আৰু ডিসপ্লেসমেন্ট কোৱা কথাটো কি একেটাই ডিসপ্লেসমেন্ট দিয়া হৈ আছে আকৌ আপুনি কি ডিসপ্লেসমেন্ট খুদিছে বুজি পোৱা নাই স্যাৰ সি ডিসপ্লেসমেন্ট যে মই খুদিছো এটা পাৰ্টিকুলাৰ টাইমত খুদিছো নে নাই কোনটো টাইমত t equals to 0 আৰু সদায় মনত ৰাখিবা t equals to 0 বুলি কোৱা বা ইয়াক আমি ইনিশিয়াল টাইম বুলিও ক'ব পাৰো কি কলো বুজি পালানে যে যেতিয়া আমি টাইমটো 0 লওঁ এটো আমি সদায় কি ধৰিম ইনিশিয়াল টাইম আৰম্ভণিৰ টাইমটো মানে এতিয়া আমি কি কৰিম x t equals to 0 আমাক উলিয়াব দিছে
এটো তো আমাক x ৰ জেনাৰেল ইকুৱেশনটো দিয়া হৈ আছিল বাট আমি এতিয়া পজিশন উলিয়াম বা ডিসপ্লেসমেন্ট উলিয়াম কেতিয়া when t equals to 0 কেনেকে উলিয়াম এই যোনটো আমাৰ ইকুৱেশন আছে ইয়াত যত t আছে t জায়গা t পুট কৰি দিম 0 পুট কৰি দিম সো কি হৈ যাব t 0 পুট কৰা মানে কি হৈ গল 0 মাইনাস এটো কি হৈ গল 0 প্লাস কি 25 সো আলটিমেটলি আমি পজিশন বা ডিসপ্লেসমেন্ট at t equals to 0 পাই গলো কিমান 25 আৰু এটো আমি কিহত লিখিম মিটাৰ ক্লিয়াৰ হ'ল কেতিয়াবা বস্তু কিছুমান কনফিউজ কৰিবলৈ দি দিয়ে এটো বস্তু হৈ গল ফাৰ্স্ট পাৰ্ট আমাৰ হ'ল এতিয়া আমি কি কৰিম ভেলোসিটি উলিয়াম এটা ভেলোসিটি কেনেকে উলিয়াম এটো ফাৰ্স্ট পাৰ্ট হৈ গল এতিয়া আমাৰ সেকেন্ড পাৰ্ট টু যাইছো ভেলোসিটি সো কেনেকে উলিয়াই v equals to what dx by dt so that means v will be equals to d by dt of কি x sorry d by dt of কি x কিমান পাইছো 25 so ultimately v equals to d by dt of 25 কি constant answer কি হৈ যাব 0 ক্লিয়াৰ হৈছে ভুল হৈছে এনেকে নকৰে মই জানো বহুত এনেকে কৰিব মই অকমান আগতে কৈছিলো যে এই ক্যালকুলেশন বিলাকত x ৰ ভ্যালু পুট কেতিয়াও কৰিব নোৱাৰিম কি ইকুৱেশনটোৰ পৰা আনিব লাগিব এনেকে নকৰিবা কেতিয়াও সো আমি কেনেকে কৰিম 2 that is velocity কি d by dt of ডাইৰেক্ট কৰিছো কি x এতিয়া আমি d by dt of এই x ৰ জায়গাত আমি x ৰ ভ্যালু পুট কৰিম x ৰ ইকুৱেশন আমাক দি থোৱা আছিল না নাই এটো দি থোৱা আছিল সো কি হৈ যাব 4t square minus 15t plus 25 মই ডাইৰেক্ট কৰিম ডাইৰেক্ট কৰিম কই যোৱা তোমালোকৰ লগতে কই যোৱা প্ৰথম স্টেপটো কি হ'ব কোৱা 4 কনস্ট্যান্ট বাহিৰত আহিব d by dt of t square কি twice t হ'ব yes বুজি পাইছা ডাইৰেক্ট কৰিলে 80 হ'ল নে অলপ তো মুখে মুখে কৰিব লাগিব চোৱা তাৰ পিছত কি আছে মাইনাস তো আগতে দি দিয়া 15 into t 15 টো বাহিৰত গুছি আহিল d by dt of t কি হ'ব 1 মানে ইয়াত কি থাকিলে 15 থাকিল তাৰ পাছত d by dt of only 25 কি হৈ যাব 0 লিখাৰ কোনো প্ৰয়োজন নাই বুজি পালানে অলপমান প্ৰেক্টিস হলে এবিলাক একদম আমি মুখে মুখে কৰিব পাৰো হৈ গল এটা আমি ভেলোসিটি ইকুৱেশনটো পালো সি দিস ইজ নট দা আনসাৰ এটো আমাৰ আনসাৰ নহয় আমি এটো কি পালো ভেলোসিটি ইকুৱেশনটো এটা আমি আনসাৰটো উলিয়াম মানে আমাক ভেলোসিটিও কেতিয়া খুদিছে at t equals to 0 মানে এতিয়া আমি লিখিম so velocity at t equals to what 0 will be equals to কি হৈ যাব এই t জায়গাত 0 পুট কৰিম 0 হৈ গল সো কিমান -15 মিটাৰ পাৰ সেকেন্ড আৰু মই কৈছিলো ভেলোসিটি এটা ভেক্টৰ কোয়ান্টিটি হয় নে নহয় মানে ভেলোসিটি পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে 0 হ'ব পাৰে নেগেটিভ হৈছে সো নেগেটিভ বুলি ভয় নাখাবা ক্লিয়াৰ হ'ল আমাৰ সেকেন্ড পাৰ্টটো হৈ গল এতিয়া আমি কোনটো কৰিম acceleration third part আৰু তাৰ কাৰণে কি কৰিব লাগিব a equals to dv by dt মানে এতিয়া আমি ভেলোসিটিৰ এটো ভ্যালু পুট কৰিম নে ইকুৱেশন লিখিম হল এতিয়া আমি পিছৰ পাৰ্টটো লৈ আইছো লাষ্টৰ পাৰ্টটো লৈ আইছো মানে আমি এতিয়া উলিয়াম কি acceleration ফৰ্মুলা কি dv by dt so that means a will be equals to d by dt of v এতিয়া v বুলি কওঁতে v ইকুৱেশনটো কিমান পালো 8t minus 15 এটা আমি লিখি দিম 8t minus 15 so ডাইৰেক্ট কৰিম so কি হৈ যাব কৈ যোৱা পাৰিবা সিম্পল 8 টো বাহিৰত গুছি আহিল লিখি দিছো d by dt of t কি 1 so 1 লিখা হতো একেটাই ইচ্ছা কৰিলে লিখি দিয়া then minus d by dt of 15 কি 0 মানে আমি ইয়াৰ পৰা acceleration কিমান পালো 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুজি পালা হল এতিয়া আহা কোৱেশ্চনটোত লাষ্টৰ ফালে বেলেগ কিবা এটা বস্তু খুদিছিল সো আমি তিনটা বস্তু পাই গলো পজিশন পাই গলো ভেলোসিটি পাই গলো acceleration পাই গলো এতিয়া at t equals to 0 এতিয়া নেক্সট কি খুদিছে চিন্তা কৰা when will the velocity of the particle becomes 0 এতিয়া আমাক কৈছে যে velocity to কেতিয়া 0 হ'ব মানে velocity 0 হওঁতে টাইম টু কিমান হ'ব খুদিছে কেনেকে কৰিম চোৱা
আমি এতিয়া লিখিম যে according to the question এতিয়া আমি লিখিম তাৰ পিছৰ পাৰ্টটোত যে according to the question আমাক এটো কোৱা নাই নে যে velocity to 0 হ'ব বুলি কৈ দিছে নে নাই কৈ দিছে যে কেতিয়া velocity 0 হ'ব মানে আমাক v to 0 বুলি কৈ দিছে এতিয়া velocity আমি ইকুৱেচনটো কি পাইছিলো এটো পাইছিলো নে নাই 80 minus কি 15 পাইছিলো এতিয়া মই কি কৰিম এই velocity জায়গাত মই কি লিখি দিম 80 minus 15 equals to কি 0 এতিয়া ইয়াৰ পৰা আমি 80 equals to এটো এফালে গুছি গল 15 আহিল আমি ইয়াৰ পৰা টাইম এটা পাম নে না পাম টাইম কিমান 15/8 সেকেন্ড মানে এই টাইমটোত কি হৈ যাব velocity 0 হৈ যাব see all are mathematics mathematically কৰিব লাগিব বেলেগ কোনো উপায় নাই কি আমি গম পাই গলো যে velocity কেতিয়া 0 হ'ব when time equals to 5/18 second তেতিয়া আমাৰ velocity কি হৈ যাব 0 হৈ যাব বুজি পাইছা সবে ওকে এতিয়া আমাৰ কোৱেশ্চনটো শেষ হোৱা নাই এই পাৰ্টটো আহি গল when will the velocity of the particle become 0 কেতিয়া অকমান আগতে কৈ দেখুৱালো হল তাৰ পিছত সুধিছে can we call the motion of the particle as one with uniform acceleration এতিয়া মোক কৈছে ইয়াত আমি যোনটো মুভমেন্ট কৰিলো ইয়াত মই যোনটো মোশন কৰিলো এই মোশনটো বা এই মুভমেন্টটো ইউনিফর্ম অ্যাক্সেলারেশন হয় নে সুধিছে কোনে দিব আনসারটো ইয়াত আমি যোনটো মুভমেন্ট কৰিলো এটো ইউনিফর্ম অ্যাক্সেলারেশন হয় নে আনসার ইজ yes 100% কিয় আমি ইয়াত যোনটো অ্যাক্সেলারেশন পালো এই অ্যাক্সেলারেশনটো ইকুৱেচন টাইপত পাইছো জানো নাই পোৱা ইয়াত টাইমৰ কিবা কথা আছে নেকি নাই মানে ইয়াত অ্যাক্সেলারেশনৰ ফিক্সড ভ্যালু পাই আছো নে নাই সেই কাৰণে এই যোনটো আমি एग्जांपल ললো এই যোনটো কোৱেশ্চন ললো ইয়াত যোনটো অ্যাক্সেলারেশন হেতু কি ইউনিফর্ম অ্যাক্সেলারেশন বুজি পাইছা সবে গম পাইছা বস্তুটো কেনেকুৱা চোৱা অকল ক্যালকুলাসই নহয় দেই বলে ফৰ্মুলা কিটা মই কৈ দিলো তেতিয়াও কৰিব নোৱাৰিবা যেতিয়ালৈকে বস্তুটো বুজিব লাগিব ভিজুৱেলাইজ কৰিব লাগিব চোৱা ফিজিক্স ইজ অল এবাউট ভিজুৱেলাইজেশন আৰু ইয়াৰ কাৰণে মই এটা কথা সদায় কৈ আছো তোমালোকক মেট্ৰিকৰ পাৰ্সেন্টেজ কিমান আছিল সো কল্ড আমি যে কওঁ সুকাস মানে স্টুডেন্ট গাধ স্টুডেন্ট ইট ডাজ নট ম্যাটাৰ তুমি সেই সময়ছোৱাত কনসেন্ট্ৰেট কৰিব লাগিব ফোকাস কৰিব লাগিব চেষ্টা কৰা সবে পাৰিবা যদি তুমি কোৱেশ্চনটো নুবুজা কোৱেশ্চনটো কৰিব ধৰিছা বাট মাইন্ডত বেলেগ কথা আহি আছে এইবিলাক চিন্তাই কৰিব নোৱাৰিবা বুজি পাইছা যদি কাবা কিবা ডাউট আছে আকৌ খুদিছো কোৱা নাই ওকে আমি এপিসোড কোৱেশ্চনটো লাইছো ওকে এটো একদম সিম্পল নিজে কৰিব পাৰিবা তে মই এবাৰ দেখুৱাই দিছো চোৱা the velocity of a particle is given by এবাৰ আমাক velocity দিয়া হৈ আছে অকমান আগলৈকে কি দিয়া হৈ আছিল ডিসপ্লেসমেন্ট কথা নাই এবাৰ আমাক v দিয়া হৈ আছে হল আমাক velocity দিয়া হৈ আছে এতিয়া আমাক সুধিছে কি ইয়াতো তিনটা বস্তু সুধিছে ফাৰ্স্ট আমাক কি সুধিছে the change in velocity আমাক প্ৰথম কি সুধিছে change in velocity of the particle আৰু velocity কৰ পৰা কলে চেঞ্জ হ'ব হেতু আমাক কৈ দিছে কৰ পৰা কলে এইটো yes মানে আমি এক নম্বৰটো ইয়াত কৰো মানে velocity কৰ পৰা কলে চেঞ্জ হ'ব আমাক কৈ দিছে কৰ পৰা কলে চেঞ্জ হ'ব t1 equals to 2 সেকেন্ডৰ পৰা t2 equals to কি 4 সেকেন্ডৰ so during this time interval আমাক change in velocity সুধিছে that means আমাক delta x সুধিছে yes or no change in velocity means what sorry not delta x sorry ভুল কলো কি হ'ব আমাক delta v সুধিছে হয় নে নহয় change in velocity delta v এটা delta v আমি কেনেকৈ লিখিম final velocity minus কি initial velocity so final velocity ক মই v2 বুলি কৈছো আৰু initial ক মই কি কৈছো v1 বুলি কৈছো এটা velocity equation টো কি আছিল কত গল এইটো v equals to twice t square plus কি 5 হৈ গল এতিয়া আমি কি কৰিম ফাৰ্স্ট আমি উলিয়াম যে ইনিশিয়াল ভেলোসিটি কিমান হ'ব তাৰ কাৰণে আমি t জায়গাত কি পুট কৰিম ইনিশিয়াল টাইম কিমান 2 তো কি হৈ যাব 2 into 2 square plus 5 so এটো ক্যালকুলেট কৰা so this is 4 into 2 কিমান 8 plus 5 13 so এটো আমি পালো v1 exactly in the same way এতিয়া আমি কি উলিয়াম v2 উলিয়াম মই ডাইৰেক্ট কৰিছো পাৰিবা সো কি হৈ যাব 2 into টাইমৰ জায়গাত কিমান আহিব 4 square plus 5
So now do this calculation kiman ahibo? So etu hoy gol 2, etu hoy gol kiman 16 plus ki 5. So ultimately amar V2 ahibo. So 32 plus 5, that is 37 meter per second. Eta bostu ami pai golu. Bas simply a value put kori dia. So that means delta V will be equals to V2 minus V1. V2 kiman 37, V1 kiman 13. So do this calculation, you will get the answer. Hoy gol? Ami first part to ami korilu. Eta ami second part to laisu. Second part to ki hodise? The average acceleration during the same time interval. Ebar ama ki hodile? Average. Average hodise. Average ki? Acceleration. So second part, average acceleration mane a average. Etia average acceleration kenake uliam? Average acceleration kenake uliyai? Change in velocity divided by time taken. Average acceleration is formula to moi ba digolke likhiye disu, change in what? Velocity divided by ki? Time taken. Etu hoise basic formula. Eta konobai khudibo pare de yat je sir yat apuni a equals to dv by dt kyo nai lua aru etu ami ketia uliam jeti amak instantaneous buli kobo ba okol acceleration buli kolo etu uliam kintu amak yat specially agot average buli koi dise na nai jeti average buli mention kori dibo teti ami etu ketia use koribo naru ki kosu buji paisa so etia ena ami enake nokoru ami upor du mote korim because amak average acceleration buli mention kori dise etia average acceleration ki hoy jabo change in velocity hoy uliai thwa ase no change in velocity ki eba likhe disu delta v divided by ki delta t so delta v kiman 37 minus 3 kiman hobo 24 divided by time duration to same hoy na nohoy 2 pora ki 4 what is the difference 4 minus 2, that is 2. So here ahi gol ki 2. Mane amar jun to average acceleration ahil kiman ahile 12 meter per second square. Clear hole second to? Aise lahela confidence to mane parim buli feel eta hoise very good. Eta amar second to hoy gol. Eta next ami ki uliam instantaneous acceleration. Ebar ma direct koi dile ki ebar ami instantaneous acceleration uliam. So third, that is instantaneous acceleration. So a equals to ki hoy jabo dv by dt. So now a will be equals to, that means d by dt of ki v. Edia v amak dia ase ne? Edia amak v value lagibo ne equation lagibo? Equation lagibo. Aru amak question to mo koisilwe etu enoko ta question nia directly v dia hoy ase. Twice t square plus ki 5. Twice t square plus 5. Twice t square plus 5. A equals to, etu mo noko nije pariba. Ki hobo? 2 to constant. Agot gusi ahil. Eba dekhoi disu dia. Ki thakibo? D by dt of t square plus d by dt of 5. 0. So ultimately ki hoy gol? A equals to 2 into ki hobo? D by dt of t square mane ki? Twice t. Mane ami a kiman pai golu? 4t. Kintu ami question debar pohisam. Instantaneous acceleration to jama khudise at a particular time ot khudise niki baru? Yes, khudise ki instantaneous acceleration at what? Time equals to 4 seconds. Mane etu nasalo question to bhul hoy jabo. Karan ami hekinta answer to uliyai dim, but ama khudise na nai? Khudise. So edia ami ama question to koru. Acha moi yare eta bostu add koru dei. যদি কোনোবাই খুদিলে হেতেন এই কোৱেশ্চনটোৰ ক্ষেত্ৰত যে ইয়াত এক্সেলাৰেশন টু ইউনিফৰ্ম হয় নে আনসাৰ কি কম এই কোৱেশ্চনটোত এক্সেলাৰেশন টু ইউনিফৰ্ম হয় নে আনসাৰ ইজ নহয় কাৰণ ইয়াত এক্সেলাৰেশন টু কাৰ ওপৰত ডিপেন্ড কৰি আছে টাইমৰ ওপৰত ডিপেন্ড কৰি আছে বাট ইয়াৰ আগৰ কিটা কোৱেশ্চনত কি আছিল এক্সেলাৰেশন টু ইউনিফৰ্ম আছিল ইয়াত কিন্তু ইউনিফৰ্ম নহয় ইয়াত কি ভেৰিয়েবল এক্সেলাৰেশন সো এতিয়া আমি কি কৰিম এক্সেলাৰেশন এট t ইকুৱেলছ টু কিমান কিমান দিছিলে 4. So ki hoy jabo 4 into 4 that is answer is 16 meter per second square. Okay? Clear? Okay. Ete me episode question to daisu. Question number 4. So the displacement x of a particle same pattern. Etu mane monot rakhilu aru enake dia thakibo aru. So shortcut marim.
সো ডিসপ্লেসমেন্ট দিয়া হৈ আছে হল এটা আমাৰ মাইন্ডত সদায় কি ঘুমাই থাকে যে ডিসপ্লেসমেন্ট দিয়া হৈ থাকিলে কি উলিয়াব লাগে নেক্সট কি উলিয়াম ভেলোসিটি ডিসপ্লেসমেন্ট দিয়া থাকিলে সদায় কি উলিয়াম ভেলোসিটি ইয়াত কৈছো আসুন সুধিলে কিন্তু কি acceleration দিয়া আছে ডিসপ্লেসমেন্ট সুধিছে কি acceleration এতিয়া আমি জানো acceleration কেনেকৈ উলিয়া a equals to dv by dt বা ইয়াক আমি এনেকৈ লিখিব পাৰিম a will be equals to what d by dt of v আমাক v দিয়া আছে জানো নাই আমাক দিয়া আছে x একো নাই আমি আগতে v টো উলিয়াই লম অকন এই স্টার্টিংত যে মই কৈছিলো সো এতিয়া আমি প্ৰথম v উলিয়াই লম v কেনেকৈ উলিয়াম d by dt of কি x এতিয়া ভালদৰে মন কৰা আমাক x দিয়া হৈ আছে d by dt of x কিমান দিছে alpha minus beta t plus gamma into t square আৰু কোৱেশ্চনটোত এটো বস্তু মেনশন কৰি দিছে মেনশন কৰিছেন নাই নাই কৰা মই ইয়াত এতিয়া এড কৰি দিম ইয়াত এই আলফা বিটা গামা একিটা সদায় কি কনস্ট্যান্ট হ'ব কেতিয়াবা মেনশন কৰি দিবও পাৰে কেতিয়াবা নিদিবও পাৰে ইয়াত দিয়া নাই কিয়া বাট সদায় জানি থবা আলফা বিটা গামা এবিলা সদায় কি কনস্ট্যান্ট হল এতিয়া হেকিটা কনস্ট্যান্ট বুলি কোৱাৰ লগে লগে একেবাৰে ইজি হৈ গল সো কি হৈ যাব v will be equals to এবাৰ মই দিগলকে কৰি দেখুৱাই দিছো প্ৰথম কি হ'ব d by dt of alpha next d by dt of beta into t plus d by dt of gamma into t square এতিয়া মই কৈছো alpha beta gamma কি constant সো এটো কি হৈ গল 0 minus beta তো আগত গুছি আহিলে d by dt of t কি 1 plus gamma আগত গুছি আহিলে d by dt of t square কি twice t সো এটা বস্তু মন কৰাচোন ফাৰ্স্ট দিনাখন একিটা ফৰ্মুলা যিমান সময় লাগিছিল এতিয়া পুৰা মুখে মুখে ওলাই আহিছে সেইটো যিমান প্ৰেক্টিস কৰিবা না বস্তুবিলাক কিমান ইজি হৈ গৈ থাকিব এতিয়া আমি v কি পাই গলো minus beta plus twice gamma into t আৰু এটো আমি ভেলোসিটিৰ ইকুৱেশনটো পাই গলো এটা v পোৱাৰ পিছত এতিয়া আমাৰ বাকি কামখিনি ধুনিয়াকৈ ওলাই যাব আৰু এতিয়া আমি এটোলৈ আহিম that means a will be equals to d by dt of v আৰু v ইকুৱেশনটো আমি ইয়াত পাই থোৱা আছে ঠিক আছে সো v ভ্যালু কিমান minus beta plus twice gamma into কি t এটা এটো কিন্তু মই পুৰা একদম মুখে মুখে কৰিম হা কোৱা সো d by dt of minus beta so plus minus যে না থাকক আলটিমেটলি কনস্ট্যান্ট সো কি হৈ যাব 0 তাৰ পিছতো কি হৈ যাব কনস্ট্যান্ট কিটা বাহিৰত আহি যাব গামা তো কনস্ট্যান্ট হয় লগতে 2 2 কনস্ট্যান্ট সো প্লাস 2 গামা আহি গল বাহিৰত থাকিলে কি d by dt of t তো d by dt of t কি 1 সো লিখাৰ কোনো প্ৰয়োজন নাই সো ফাইনালি a equals to twice into gamma so this is the acceleration clear next question লৈ আহিছো question number 5 হল এটো আজি আমাৰ last question the distance x of a particle moving in one dimension under the action of a constant force is related to time t by the equation দিয়া হৈ আছে মানে সিম্পলি কবলে গলে আমাক এটা ইকুৱেশন দিয়া হৈ আছে আৰু এই ইকুৱেশনটোত x যোনটো x কি ডিসপ্লেসমেন্ট আৰু t কি টাইম এতিয়া আমাক কি সুধিছে যে আমি কি উলিয়াব লাগে আমি ডিসপ্লেসমেন্ট উলিয়াব লাগে কৈ দিছে we need to find the value of what displacement but there is a condition what is that condition to hold displacement to আমি velocity 0 মানে হতে উলিয়াব লাগে so that means যেহেতু question to velocity কথা আহিল so first of all মই ইয়াক কি উলিয়াই লব লাগিব velocity উলিয়াই লব লাগিব এতিয়া আমি এটা বস্তু শিকিছিলো how we can calculate velocity v equals to what dx by dt এটা মোক কোনোবাই খুদিব পাৰে যে স্যার আমাক তো কোটো কোৱা নাই যে আপুনি ইনস্ট্যান্টেনিয়াস ভেলোসিটি উলিয়া কৈছে নেকি নাই কোৱা হল কিন্তু আমি এটোৱে কিয় লিখিলো সো এই পইণ্টটো একদম মূৰত সোমাই লোৱা যদি আমাক আগত এভাৰেজ ৱৰ্ডটো লগাই দিয়ে তেতিয়াহে আমি এভাৰেজ ভ্যালু উলিয়াম লাগিলে এভাৰেজ ভেলোসিটি হওক বা এভাৰেজ কি এক্সেলাৰেশন হওক আৰু একো যদি মেনশন নকৰে বুলে ডাইৰেক্টলি আমাক কি বুলি কৈছে ভেলোসিটি বা ডাইৰেক্টলি আমাক কি বুলি কৈছে এক্সেলাৰেশন লাগিলে আগত ইনস্ট্যান্টেনিয়াস কক বা নকক আমি সদায় কি চাম ইনস্ট্যান্টেনিয়াস চাম কি কৈছো বুজি পাইছা সো এটা আমাৰ ফৰ্মুলা পালো এতিয়া কথাটো হল আমাক এক্সট্ৰা ভ্যালু দিয়া আছে জানো হা নাই দিয়া অকমান চকুকিটা ডাঙৰকে মিলি পেলা চোৱাচোন
x দিয়া হোৱা নাই এটা কোনোবাই ক'ব স্যাৰ t হে দিয়া হৈ আছে স্যাৰ x কেনেকৈ দিয়া হৈ আছে আপোনাৰ চকু কিটা গল নেকি অবজাৰ্ভ কেয়াৰফুলি ইকুৱেশ্যনটোত x দিয়া হৈ আছে অলপমান সজাব লাগিব আমি কেনেকৈ সজাম সি আমাক গিভেন কি t √x + 3 এটো আমাক দিয়া হৈ আছে নাই অলপমান কমন সেন্স ইউজ কৰিব লাগিব এটো কি আমি সজাম কেনেকৈ সজাম সি ইয়াক আমি t - 3 = √x লিখিব নোৱাৰিম এতিয়া বোথ সাইড আমি স্কয়াৰ কৰি দিও কি হ'ব t - 3 whole square equals to কি x so that means x will be equals to a minus b whole square পৰি আছে so কি হৈ যাব a square plus b square that is 9 minus twice ab মানে মই ডাইৰেক্ট কৰিছো আৰু কি 6 into t so আমি পালো নে নাই x এটা এইখিনিৰ পৰা এইখিনি আনিবই লাগিব চোৱা আৰু এটো এটা এন্ট্ৰেন্সৰ কোৱেশ্চন মানে আমি এতিয়ালৈকে এনি টাইম যে আমি ইকুৱেশ্যনবিলাক যে এনেকৈ দেখা পাই আছিলো সেইকাৰণে মাইণ্ডে ধৰি ল'লে যে সদায় এনেকৈ দিয়া থাকিব নিদিবওতো পাৰে এনেকৈতো দিব পাৰে এতিয়া এনেকৈ দিয়া মানে কি কুৱেশ্যনটো টান নেকি একেবাৰে নহয় এতিয়া তুমি যদি এইখিনিৰ পৰা এইখিনি ওলাই ল'ব নোৱাৰা কেনেকৈ হ'ব বাৰু সেইখিনি নিজে চিন্তা কৰিবই লাগিব মানে আমি এক্স পাই গ'লো ক্লিয়াৰ হৈছে এতিয়া আমি কি কৰিম ভি জায়গা ভ্যালু পুট কৰিম so that means d/dt of x ৰ ভ্যালু মাত্ৰ আমি কি পালো লিখি যোৱা t² + 9 - 6t এটো ডাইৰেক্টলি মই কৰো নে বুজি পাবা এনেকুৱা বহুত কৰি আছো so v will be equals to d/dt of t² কি হৈ যাব twice t d/dt of 9 কি 0 তাৰ পিছত d/dt of 6 কনস্ট্যান্ট বাহিৰত গুছি আহিলে 6 এটো আমি ভেলোসিটি ইকুৱেশ্যন পাই গলো হল কিন্তু এটা ভালদৰে মন কৰা according to the question আমাক velocity to 0 বুলি কৈছে নে নাই এনেকুৱা কোৱেশ্চনটা আমি অকমান আগত কৰিছিলো according to the question velocity কি বুলি কৈছে 0 আৰু velocity আমি ইয়াত উলিয়াই দিলো মানে এতিয়া আমি v জায়গাত কি লিখিম twice t - 6 = 0 আৰু ইয়াৰ পৰা আমি কি পাই যাম twice t = 6 that means t = what 3 সেকেন্ড মানে আমি কি পাই গলো যেতিয়া টাইমটো 3 সেকেন্ড হ'ব যেতিয়া টাইমটো 3 সেকেন্ড হ'ব তেতিয়া আমাৰ ভেলোসিটি 0 হ'ব মানে ভেলোসিটি 0 কেতিয়া হ'ব at time equals to 3 সেকেন্ড একদম মূৰত সোমাই দিয়া ভেলোসিটি 0 কেতিয়া হ'ব when time equals to 3 সেকেন্ড মানে মই কৈছো velocity equals to 0 বেলেগ এটাই কৈ আছে time equals to 3 সেকেন্ড একেই নহয় নে because 3 সেকেন্ডত velocity কি হৈছে 0 এতিয়া কোৱেশ্চনটো লৈ আহা আমাক ডিসপ্লেসমেন্ট উলিয়াব দিছে when velocity is 0 find displacement when velocity is 0 মই এটা কেনেকৈ ক'ব নোৱাৰিম নে find displacement when time equals to 3 seconds because time equals to 3 seconds dot velocity কি 0 মানে এটা কোৱেশ্চনটো ইজি হৈ গ'ল নে যে আমি কি কৰিম আমি ডিসপ্লেসমেন্ট উলিয়াম কেতিয়া when time equals to 3 seconds কিয় time equals to 3 seconds dot কি হৈছিলে velocity 0 হৈছিলে মানে মই এতিয়া x উলিয়াম when velocity 0 but velocity কেতিয়া 0 হৈছে time 3 seconds dot so x equals time equals to 3 seconds এটো ইকুৱেশ্যন পাই থোৱা আছে এটা এই ইকুৱেশ্যনটো যত যত t আছে কি পুট কৰা সেই পুট কৰা সো কি হ'ব এফালে 9 plus কি 9 minus 6 into 3 কিমান 18 so ultimately 18 minus 18 so displacement কিমান আহিল 0 so question to answer কিমান 0 clear হৈছে সবৰে অলপমান বেলেগ টাইপৰ আৰু এই কোৱেশ্চনটো মই এটা এক্স্যাক্টলি মনত নাই বাট এই কোৱেশ্চনটো কোনোবা এবছৰ জেডব্লিউ আহিছিলে জেডব্লিউ মই এক্স্যাক্টলি এটো মনত নাই কিয়া জেডব্লিউ সি হার্ড কোৱেশ্চন হয় নেকি টেল মি ফ্ৰেঙ্কলি নহয় কিন্তু এবিলাকৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে আৰামত পাৰিম ক্লিয়াৰ হৈছে সো এই কিটা আসলে আমাৰ মেইন পাঁচটা কোৱেশ্চন এতিয়া এটা কোৱেশ্চন মই তোমালোকক দিছো ইট ইজ হোমৱৰ্ক হা বাট তোমালোকে নিজে ট্রাই কৰা পাৰিবা এতিয়া কৰিব পাৰিবা হোমৱৰ্ক বুলি নকওঁ নিজে ট্রাই কৰা আৰু লগতে মই আনসাৰ কিটাও লিখি দিছো ফটাফট কৰা ৰাফলি কৰা আনসাৰ কিটা সন্মুখত আছে ৰাফলি কৰি পেলাই আনসাৰ কিটা উলিয়াই দিয়া আৰু আজি ক্লাছটো মই ইয়াতে সামৰিম আৰু বাকি যিমানখিনি বস্তু কৰালো হা ঘৰত গৈ এই গুটেই কিটা কোৱেশ্চন ইনক্লুডিং দিস
6 নম্বৰ কুৱেশ্যন আকৌ এবাৰ ঘৰত পাতি কৰিবা, এইটো কৰি লোৱা, তাৰপিছতে মই ক্লাছটো সামৰিম, হ'ব?